সৰভোগত বনসাই অসমৰ উদ্যোগত 9 ফেব্ৰুৱাৰীত অভিনাচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণী ষষ্ঠ বাৰ্ষিক পথাৰনাট মেলাৰ আয়োজন। সৰভোগৰ দক্ষিণ গণকগাৰী নধিয়াপাৰা ধনেশ্বৰী আলিৰ দাঁতিৰ সঞ্জীৱ দাস সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ব পথাৰনাট মেলা। সৰভোগৰ পৰা সহিজুল আলিৰ ৰিপৰ্ট অৰুণোদয় আছাম। নমস্কাৰ, আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি বনসাই অসমৰ দ্বাৰা আমি প্ৰতি বছৰে অভিনাচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণী পথাৰ নাটমেলা পাতি আহিছোঁ। এইবাৰ ষষ্ঠ বাৰ্ষিক পথাৰ নাটমেলা আমি এইবাৰ এদিনীয়াকৈ পাতিছোঁ। গতিকে এই পথাৰ নাটমেলা যাতে আমাৰ যিহেতু ব্ৰজনাথ শৰ্মাৰ থকা ঠাইত নিজৰ ঠাইত যিহেতু আমি তেখেতৰ নামত উচৰ্গা কৰি পেলাই আমি এই পথাৰ নাটমেলা পাতি আহিছোঁ, গতিকে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব। কাৰণ আমি সেইকাৰণেই এইবাৰ আমাৰ যি কমিটি, সেই কমিটি অলপ বেলেগ ধৰণে আমি গঠন কৰিছিলোঁ। কাৰণ আমাৰ এটাই স্বাৰ্থ যাতে এয়া চিৰদিন চলি থাকে। কাৰণ পথাৰ নাটমেলা আপোনালোকে জানে যে আমি নলবাৰীৰ কৈঠালকুছিৰ সোণাক গোষ্ঠীৰ আমি অনুকৰণত আচলতে কৰিছোঁ। কাৰণ তেওঁলোকৰ ইতিমধ্যে 10 বছৰ পাৰ হৈ গৈছে। গতিকে এই পথাৰ নাটমেলাই আমি গ্ৰামাঞ্চলত আমি নাটকক কেনেকৈ আমি জনপ্ৰিয় কৰিব পাৰোঁ বা তৃণমূল পৰ্যায়ত নাট্য আন্দোলনৰ কেনেকৈ আনিব পাৰোঁ, সেই উদ্দেশ্যতে এই ধৰণে প্ৰচেষ্টা কৰি অহা গৈছে। কাৰণ ইতিমধ্যে আপোনালোকে জানিছে, যিসকলে আমাৰ এই প্ৰচেষ্টাত সহযোগ কৰিছে তেওঁলোকে ইতিমধ্যে জানিছে যে আমি গোটেইখিনি ৰাইজক আমি ইয়াত জড়িত কৰোঁ। আমাৰ উদ্দেশ্য কি, নৱপ্ৰজন্ময়ো এই আমাৰ প্ৰচেষ্টাক আগবঢ়াই লৈ যাব লাগিব। হয়তো আমি এতিয়া চলাই আছোঁ, কিন্তু যদি নৱপ্ৰজন্মই আহি উপস্থিত নহয়, নাটক নাচায় বা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ নকৰে, তেতিয়াহ'লেতো এয়া চলি নাথাকিব। গতিকে সেই উদ্দেশ্যই আমাৰ আচলতে মহান উদ্দেশ্য, মহৎ উদ্দেশ্য। গতিকে আমাৰ যে গোটেই সৰভোগে নহয়, গোটেই বৰনগৰ অঞ্চলৰ গোটেই ৰাইজখিনিক আমি কেনেকৈ একত্ৰিত কৰিব পাৰোঁ আৰু নাটকৰ বিভিন্ন ভাল ভাল নাটকৰ কেনেকৈ সোৱাদ দিব পাৰোঁ, আৰু ইয়াৰ পৰাই আমাৰ নৱপ্ৰজন্ম শিকিব, নাটক কৰাটো শিকিব, নাট্য আন্দোলনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। সেই এটা মহান উদ্দেশ্য লৈ আচলতে কৰা গৈছে যে আমাৰ কিছু অসুবিধাৰ কাৰণে আমি এইবাৰ দুদিনীয়া কৰিব পৰা নাই। আমি আগতে দুদিনীয়াকৈ পাতিছিলোঁ, এইবাৰ এদিনীয়াকৈ পাতিছোঁ। যিয়ে হওক, এইটো এদিনেই হওক, দুদিনেই হওক বা তিনিদিনেই হওক বা এসপ্তাহ জোৰাই হওক, সেইটো চলি থাকিব লাগিব। সেইটোৱে আমাৰ উদ্দেশ্য। গতিকে আমাৰ কৰ্মকৰ্তাসকল, আমাৰ সাধাৰণ সম্পাদক নকুল দাস, আমাৰ উপসভাপতি ৰবিজ্যোতি চৌধুৰী, তাৰপিছত ক্ষেত্ৰ সম্পাদক আমাৰ ধ্ৰুৱজ্যোতি পাঠক বা গোটেই বিষয়ব্যাপী আমাৰ গোটেইখিনি বিষয় অক্লান্ত পৰিশ্ৰম কৰি ৰাইজৰ সহযোগিতা লৈ এই প্ৰচেষ্টাটোত লৈছে। প্ৰস্তুতি তুংগত। এতিয়া আমি 9 তাৰিখে এদিনীয়াকৈ আমি পাতিবলৈ লৈছোঁ গোটেই ৰাইজখনক। ইয়াত কিন্তু এটা কথা মন কৰিব যে আমাৰ এই অঞ্চলৰ বৰনগৰ অঞ্চলৰ গোটেই মানুহখিনি আহিব। তাৰোপৰি বাহিৰৰ পৰা, জিলাৰ বাহিৰৰ পৰা, গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মানুহ আহিব। গতিকে ইয়াৰ পৰা এটা যাতে ভাল বাৰ্তা যায়, সেইটোৱে আমাৰ উদ্দেশ্য। গতিকে এই সুন্দৰ প্ৰচেষ্টাক আপোনালোকে জীয়াই ৰাখিব। আমি হয়তো কিমান দিন থাকিব পাৰিম সেইটো কথা নাই, কিন্তু এই প্ৰচেষ্টা আমাৰ দ্বাৰা বনসাই অসমৰ দ্বাৰা যি অভিনাচাৰ্য ব্ৰজনাথ শৰ্মা তেখেতৰ সোঁৱৰণত যি আমাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টা চিৰদিন চলি থাকিব লাগিব। ব্ৰজনাথ শৰ্মাক আমাৰ সৰভোগ নহয়, গোটেই অসমে ভালকৈ জানে যে নাট্য আন্দোলনটোক কেনেকৈ আগবঢ়াই নিছিলে। গতিকে সৰভোগত এই ধৰণৰ কাৰ্য নচলিলে আচলতে পাপেশ্বৰ বুলি ক'লেও ভুল কোৱা নহয়। কাৰণ তেখেতৰ ঠাইত যদি তেখেতে যিখিনি কৰিছিলে, তাৰমানে নাট্য আন্দোলনৰ লগত, নাট্য আন্দোলনৰ মহিলাসকলক জড়িত কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন থিয়েটাৰৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ পৰা যিখিনি কৰিছিলে, সেইখিনিক আমি সদায় শ্ৰদ্ধা কৰি যাব লাগিব। গতিকে আহক, মই গোটেই ৰাইজখনক, বৰনগৰ অঞ্চলৰ বা বাহিৰৰ গোটেই জিলাখনৰ বা গোটেই অসমৰ ৰাইজখনক মই আচলতে আমন্ত্ৰণ জনাইছোঁ। এদিনীয়াকৈ আমি একেলগে সমবেত হওঁ আৰু আমি দুখন নাটক
ধুব না হয় ওইটা আইছে মেইন মানুহ এহে আইছে হা 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 জুনিয়ৰ সুজিতা